ইমেজিন কৰকচোন এনেকুৱা এটা ঠাই য'ত চাৰিওফালে আগুৰি আছে ধুনীয়া পাহাৰ আৰু তাৰ মাজে মাজে বৈ গৈছে এখন নীলা নদী যাৰ পানী বহুত চাফা আৰু তাৰ পাৰে পাৰে আছে কেইটামান টঙি ঘৰ যোনটো এজোপা গছত কেইডালমান বাঁহেৰে সজোৱা হয় আৰু এই সকলোবোৰ ইমেজিন কৰিবলৈ অলপো প্ৰয়োজন নাই কাৰণ এই সকলোবোৰ সঁচা অসমৰ কাৰ্বি আংলঙত থকা এই ঠাইটুকুৰাৰ নামেই হ'ল দুকেংপি বকলীয়া টাউনৰ পৰা আহি য'ত ইয়াৰ ৰাস্তা শেষ হয় তাতেই ইয়াৰ ধুনীয়া ভিউ আৰম্ভ হয় হেল্ল' মই গীতাৰ্থ আৰু আজি ৰাতিপুৱা মই আৰু মোৰ ফ্ৰেণ্ড ধ্ৰুৱ আমি দুটাই বাইক চলাই এতিয়া পাহাৰৰ ফালে ওলাই আহিছোঁ তো গাইজ আমি আহি পাই এতিয়া এটা মানে চাংঘৰ তো ইয়াত নতুনকৈ বনাইছে তো এইটোত আমি আহি বহিছোঁ তো এইফালে আছে মোৰ লগত আছে ধ্ৰুৱ মোৰ ক্লাছমেট লগৰ আগতে আমি ইয়ালৈ বহুতবাৰেই আহিছোঁ কিন্তু এইবাৰ মানে আজি প্ৰায় আমি কিমান দিনৰ মূৰত আহিছোঁ 5 মাহমান হৈ গ'ল আমি এতিয়া বহি আছোঁ ধুনীয়াকৈ এটা চাংঘৰত আৰু চাংঘৰটোৰ পৰা আপোনাক মই এই ঠাইটুকুৰাৰ নাজাৰা দেখাই আছোঁ চাওক এবাৰ তো লগতে এই ঠাইটুকুৰাত মই আজি 5-6 মাহৰ পাছত আহিছোঁ আৰু এতিয়া এই জেগাডোখৰ বহুতখিনি আপগ্ৰেড কৰি দিলে আৰু এইফালে আপোনাৰ বহুত মানুহ আছে পিকনিক খাই আছে কোনোবাই গা ধুই আছে আৰু এই ঠাইটুকুৰাৰ নাজাৰা আপোনালোকক মই এই ঘৰটোৰ পৰা তললৈ গৈ পেলাই দেখুৱাই আছোঁ তো এইফালে আছে মোৰ লগত ধ্ৰুৱ তো এইটো আজি দুইটাই বহুত দিনৰ মূৰত আহিলোঁ আৰু ইয়াত আহি যদি এই ঠাইটুকুৰাৰ ভিউ আপোনালোকক নেদেখুৱাওঁ তেন্তে দেখুৱাম কি যেতিয়া মই সময় পাওঁ প্ৰায় ইয়ালৈ আহোঁ আৰু ইয়াত শান্তি বিচাৰিব নালাগে নিজে নিজেই পোৱা যায় কাৰণ ইয়াৰ চাৰিওফালে আছে মাথো পাহাৰ আৰু পাহাৰ তাৰ মাজেৰে বৈ গৈছে এখন সৰু নদী আৰু ইয়াৰ পাৰতে আছে প্ৰায় 11-12টামান পৰিয়ালৰ এখন সৰু গাঁও আৰু এই নদীখন হ'ল ইয়াৰ মানুহবোৰৰ লাইফলাইন কাৰণ পানী খোৱা গা ধোৱা কাপোৰ ধোৱা আৰু ইয়াৰ পাৰতে থকা খেতি পথাৰবোৰৰ এই নদীখনৰে পানী যোগান ধৰা হয় তো গাইজ ইয়াত আহি পেলাই আমি দেখিলোঁ এটা ধুনীয়া চাই ইয়াত এটা টঙি ঘৰ আছে তো এইটো তো ইয়াৰ ওপৰত উঠিম মই এতিয়া তো চাই থাকক তো গাইজ মই পালোহি এতিয়া টঙি ঘৰৰ ওপৰত এইফালে চাওক আপোনালোকে এইটো ধ্ৰুৱ আগতীয়াকৈ আহি ৰেডি সি পুৰা
ইয়াৰ ওপৰৰ পৰা পাহাৰখনলৈ চোৱাৰ এটা মজাই বেলেগ এনেকুৱা লাগে যেন আমি পাহাৰৰ বহু ভিতৰত সোমাই আছোহি লগতে এই নদীখন পাৰ হ'বলৈ কেইখনমান বাঁহ আৰু কাঠেৰে সজোৱা দলং আছে যোনখনৰে পাৰ হৈ ইয়াৰ লোকেল মানুহবোৰে খেতি কৰিবৰ বাবে পাহাৰৰ ইপাৰৰ পৰা সিপাৰলৈ যায় তো গাইজ সঁচাকৈ মানে ঠাইটুকুৰা ন বহুত ধুনীয়া আৰু বহুত পিচফুল হয় আৰু ইয়াত আহি যোনটো শান্তি অনুভৱ কৰিছোঁ ন সঁচাকৈ বহুত বেলেগ আৰু ইয়াৰ চাৰিওফালে এতিয়া বহুত ধৰণৰ বস্তু বনাই থৈ দিছে আজি 2 বছৰমান আগত আহোঁতে প্ৰায় জেগাটুকুৰা খালী আছিলে ঠাইটুকুৰা এতিয়া প্ৰায় চাংঘৰ বনাই থৈ দিছে টঙি ঘৰ আৰু বহুত কেইখন দলঙো ইয়াত বনালে য'ত নদীখনৰ ইপাৰ সিপাৰ কৰিব পাৰি ধুনীয়াকৈ আৰু এফালে ধ্ৰুৱ আছে ধ্ৰুৱ বহি আছে আৰু ঝুলনা জ্বলি আছেহি আৰু মই অলপ ঠাইটুকুৰা আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ তো গাইজ আমি ইয়াত বহুত সময় পাৰ কৰিলোঁ আৰু ইয়াৰ আপোনালোকে চাৰিওফালৰ ভিউ দেখা পাইছে এতিয়ালৈকে আৰু আপোনালোকক মই দেখুৱাইছে আৰু সঁচাকৈ এইফালে ধ্ৰুৱ বহি আছে এই ফটো উঠাবলৈ তাক 2খনমান উঠাই দিওঁ আৰু মোৰ বেক চাইডৰ ভিউ চাওক আপোনালোকে 360 মই দেখুৱাই আছোঁ এতিয়া এইফালে ইয়াৰ পাছত আমি কাপোৰ খুলি চিধা নদীত জঁপিয়ালোঁ আৰু পানী ইমানেই ঠাণ্ডা আছিল যে অলপ সময়ৰ কাৰণে গাটো কাম নকৰা হৈ গৈছিল কিন্তু অলপ সময়ৰ পাছত পানীত সাঁতুৰি সাঁতুৰি ইয়াৰ মজা ল'বলৈ ধৰিলোঁ আৰু বহুত সময় গা ধুলোঁ তো গাইজ আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু তো এতিয়া এফালে আছে মোৰ লগৰ ধ্ৰুৱ তো দুটাই গা চা ধুই এতিয়া আমি চাংঘৰত আহি কাপোৰ চাপোৰ সলালোঁ তো এতিয়া আমি চিধা ঘৰলৈ যাম আৰু যোৱাৰ সময়ত মই ভিডিঅ' নবনাওঁ আপোনালোকে জানেই তো গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো এতিয়ালৈ বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তো গতিকে বাই বাই টেক কেয়াৰ এণ্ড ধন্যবাদ